এফালে গৰাখহনীয়া আনফালে চোৰাং বনদস্যুৰ হেনচকু সংকটৰ গৰাহত পৰিছে জোনাইৰ নতুন প্ৰস্তাৱিত পবা অভয়াৰণ্য ৰাজ্য চৰকাৰে জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰাৰ কথা ঘোষণা কৰাৰ সময়তে তীব্ৰ সংকটৰ গৰাহত পৰিছে বনাঞ্চলখন এফালে যদি চিয়াং আৰু লালি নদীৰ খহনীয়া আনফালে বনাঞ্চলত অব্যাহত আছে চোৰাং কাঠ বেপাৰীৰ দপদপনি ইয়াৰ উপৰিও কিছুদিনৰ পূৰ্বে 4 লেনযুক্ত পথ নিৰ্মাণৰ নামত চৰকাৰৰ পৃষ্ঠপোষকতাতেই পবা বনাঞ্চলৰ বহু মূল্যৱান গছ কাটি ধ্বংসযজ্ঞ চলালে ধেমাজি জিলাৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল জোনাইৰ পবা বনাঞ্চলক ৰাজ্য চৰকাৰে বৰ্ষাকালীন বিধানসভা অধিৱেশনত বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰাৰ বাতৰিয়ে আনন্দিত কৰি তুলিছিল জোনাই তথা ধেমাজিবাসীক কিন্তু এনে সময়তে এই বন্যপ্ৰাণী অভয়াৰণ্যখন সংকটৰ গৰাহত পৰিছে পবা বনাঞ্চলৰ কাষেদি বৈ যোৱা চিয়াং লালি নদীয়ে সৃষ্টি কৰিছে তীব্ৰ খহনীয়া এই গৰাখহনীয়া ৰোধ কৰাৰ বাবে পাৰ্কুপাইনৰ ব্যৱস্থা কৰা হৈছিল যদিও বন্ধ হোৱা নাই গৰাখহনীয়া যাৰ ফলত পবাৰ 3 মাইল খণ্ডৰ বনাঞ্চললৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি 3 মাইল ঘাট ফিনি এই তল ফিনি আপোনাৰ চোৰাং কাঠৰ বেপাৰীসকলে কাঠ কাটি মূল্যৱান কাঠসমূহ কাটি গছসমূহ কাটি কেনে তেখেতলোকে পবাখনক তৈলং কৰাৰ যোনটো চেষ্টা চলাই আছে সেই পবাখনক তৈলং কৰাৰ যোনটো তেখেতৰ প্ৰচেষ্টাটো চাই আমি সংকিত হৈছো আমি জোনাইবাসী ৰাইজে আমি জোনাই আঞ্চলিক ছাত্ৰন্তে আমি জোনাই আঞ্চলিক বন বিভাগটোক আমি হকিয়াই দিব বিচাৰিছো যে তেখেতলোকে আগন্তুক দিনক তেখেতলোকে এই পবাৰ যোনটো আমাৰ 3 মাইল ঘাট তেখেতলোকে সেই ওচৰত 3 মাইলৰ ওচৰত তেখেতলোকে নিজৰ আৰক্ষী তেখেতলোকৰ ফৰেষ্টাৰসমূহ এটা পহৰা বৃদ্ধি কৰি দিব লাগে আনফালে পবা বনাঞ্চলৰ ভিতৰত বৃদ্ধি পাইছে চোৰাং কাঠ বেপাৰীৰ উপদ্ৰৱ চোৰাং কাঠ বেপাৰীয়ে কাটি নিছে বহু মূল্যৱান গছ কেইবাজোপা মূল্যৱান গছ কাটি নিয়া দেখিবলৈ পোৱা গৈছে বনাঞ্চলখনত যাৰ বাবে এতিয়া দিনক দিনে বনাঞ্চলখনৰ প্ৰতি নামি আহিছে তীব্ৰ ভাবুকি এফালৰ পৰা শেষ হ'বলৈ ধৰিছে সেউজ অৰণ্যভূমি উল্লেখ্য যে জোনাইৰ স্থানীয় ৰাইজ আৰু দল সংগঠনৰ দাবী অনতিপলমে এই কাৰ্য বন্ধ নহলে অতি সোনকালে শেষ হৈ যাব পবা বনাঞ্চল বন বিভাগক ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ আহ্বান জনাইছে স্থানীয় লোকে দুষ্কৃতিকাৰীসকলক যিসকলে ইয়াত পবাৰ মূল্যৱান গছসমূহ কাটি কেনে তৈলং কৰিছে তেখেতলোকক ওপৰত উচিত ব্যৱস্থা কৰি তেখেতলোকক শাস্তি দিবলৈ আমি দাবী জনাইছো এতিয়া অসমৰ বন বিভাগে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক